যিসকল এপ্লিকেণ্টে CM-SSSৰ প্ৰথম ইনষ্টলমেণ্টৰ ধনসমূহ লাভ কৰিছে সেইসকল এপ্লিকেণ্টৰ ইমেইলত এটা লিংক পঠোৱা হৈছে CM-SSS ই-চাইন কৰাৰ কাৰণে আৰু সেই লিংকটোত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ খোলা যাব আৰু ইয়াত CM-SSSৰ এপ্লিকেশ্যন নাম্বাৰটো দিয়া থাকিব। তাৰে পৰা আপুনি নাম্বাৰটো কপি কৰি ল'ব। তাৰপিছত ইয়াত ষ্টাৰ্ট ই-চাইন প্ৰচেছত ক্লিক কৰি দিব। তাৰপিছত এনেকুৱা এটা ইণ্টাৰফেচ খোলা যাব। ইয়াত প্ৰথমতে আপুনি CM-SSSৰ এপ্লিকেশ্যন নাম্বাৰটো এণ্টাৰ কৰি দিব। তাৰপিছত আপুনি ইয়াত মোবাইল নাম্বাৰটো যিটো আপুনি CM-SSSৰ এপ্লিকেশ্যনৰ সময়ত ব্যৱহাৰ কৰিছিল সেই নাম্বাৰটো এণ্টাৰ কৰি দিব। তাৰপিছত ইয়াত আপোনাৰ পান কাৰ্ড নাম্বাৰটো এণ্টাৰ কৰি দিব। পান কাৰ্ড নাম্বাৰটো এণ্টাৰ কৰাৰ পিছত সাৰ্চ অপশ্যনত ক্লিক কৰি দিব আৰু সাৰ্চ অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে তলত এনেকুৱা আপোনাৰ CM-SSSৰ এপ্লিকেশ্যন নাম্বাৰ, মোবাইল নাম্বাৰ আৰু ইমেইল আইডি আৰু আধাৰ নাম্বাৰ শ্ব' কৰিব। তাৰপিছত ইনিচিয়েট ছিগনেচাৰত ক্লিক কৰি দিব আৰু ইনিচিয়েট ছিগনেচাৰত ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা এগ্ৰিমেণ্ট শ্ব' কৰিব আৰু এই এগ্ৰিমেণ্টটো আপুনি ভালদৰে চেক কৰি ল'ব। এগ্ৰিমেণ্টটো চেক কৰাৰ পিছত ইনিচিয়েট ছিগনেচাৰত ক্লিক কৰি দিব। তাৰপিছত এনেকুৱা এটা ইণ্টাৰফেচ খোলা যাব আৰু ইয়াত আপুনি চেক বক্সত ক্লিক কৰি ইয়াত আধাৰ নাম্বাৰটো এণ্টাৰ কৰি দিব। তাৰপিছত চেণ্ড OTP-ত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ আধাৰ লিংক মোবাইলত এটা OTP যাব। সেই OTP-টো ইয়াত আপুনি বহুৱাই দিব। OTP-টো এণ্টাৰ কৰাৰ পিছত ভেৰিফাইত ক্লিক কৰি দিলে আপোনাৰ ই-চাইনটো কমপ্লিট হৈ যাব। ধন্যবাদ।